মই নাহৰকটীয়া মন্দিৰৰ পৰা আহিছোঁ প্ৰফুল্ল ডেকা। মই এই পবিত্ৰ গৃহৰ শোভাযাত্ৰা 2000 চনৰ ডিচেম্বৰ মাহত পাইছিলোঁ। তাৰ আগতে মই বহুতো পাপ অপৰাধ ব্যৱচাৰ কৰিছিলোঁ, দণ্ড হাই কাজিয়া কৰিছিলোঁ, মদ পানী খাইছিলোঁ, বিড়ি চিগাৰেট খাইছিলোঁ। পবিত্ৰ গৃহত অহাৰ পিছত সকলোবিলাক অকণমান মই ঘূৰি আহিলোঁ। আৰু মোৰ এটা পিছফালে পিঠিত বহু এটা হৈছিলে। মই ডিব্ৰুগড় মেডিকেলত গৈ কেইবাবাৰো গ'লোঁ, ভাল হয় আকৌ হয়, ভাল হয় আকৌ হয়। প্ৰভুক প্ৰাৰ্থনা কৰাৰ পিছত এদিন ৰাতি মোৰ শুই থাকোঁতেই শৱটো নিজেই ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত এতিয়া মোৰ যে প্ৰভু কেতিয়াবা হৈছিলে সেইটো মই গম পাওঁ। আৰু মোৰ দোকানখনৰ সৈতে হৈছিলে। দোকানখন মোৰ পিডব্লিউ মাটিত আছিলে। পিডব্লিউয়ে কৈছিলে দোকানখন গোটেইখন ভাঙিব লাগিব। মই উপায়হীন হৈ প্ৰভুক প্ৰাৰ্থনা কৰিলোঁ। কৰাৰ পিছত মোক পিছফালে যুগুত কৰি দিলে প্ৰভুৱে। তাৰপিছত এতিয়া যিখন পুৰণা দোকান আছিলে সেই দোকানখনো মোৰ নাই যোৱা, মানে সেনেকৈয়ে থাকি গ'ল। এইটো এটা মোৰ কাৰণে বৰ ডাঙৰ। আৰু গাড়ী এখন বিচাৰিছিলোঁ মই আজি 2 বছৰমান আগতে, গাড়ীখনো প্ৰভুৱে দিলে। যেন সদায় যেন আমি আমাৰ পৰিয়ালটো প্ৰভুৰ চৰণত এইদৰে থাকিব পাৰোঁ, তাৰ কাৰণে মই প্ৰাৰ্থনা কৰা হৈছোঁ। আৰু সকলোকে যেন মই প্ৰভুৰ লগত লাগি থাকে তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। এয়ে মোৰ